নমস্কাৰ, আজি হৈছে 15 আগষ্ট শুক্ৰবাৰ 2025। আগবঢ়াইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আহি পৰিছে আজিৰ দিনৰ বিশেষ কেইবাটাও বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ কঠোৰ হৈছে ন্যায়ালয়। খৰচা তালিকাৰ পৰা কৰ্তন কৰা হৈছে 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰক। নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নাম ৰাজহুৱা কৰাৰ লগতে নাম কৰ্তনৰ কাৰণ ৰাজহুৱা কৰিব লাগিব। যদি মৃত্যু হৈছে বা প্ৰব্ৰজন কৰিছে সকলো ৰাজহুৱা কৰাৰ নিৰ্দেশ। নিৰ্বাচনীমুখী বিহাৰত SIR কৰা ECIক প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ৰ। CEOৰ ৱেবছাইটত জিলা ভিত্তিক ৰাজহুৱা কৰিব লাগিব কৰ্তন হোৱা নাম। SIRৰ পিছত বিহাৰত নিৰ্বাচন আয়োগে কৰ্তন কৰিছিল 65 লাখ ভোটাৰ তালিকাৰ পৰা বেআইনীভাৱে নাম কৰ্তনৰ অভিযোগৰ পিছতে এই নিৰ্দেশ। 19 আগষ্টৰ ভিতৰত 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰাৰ নিৰ্দেশ। বাতৰি কাকতত সামাজিক মাধ্যমতো নামবোৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশ। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাৰণসহ ৰাজহুৱা কৰক নাম। ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়। মুহূৰ্তত জনাইছোঁ আজি দ্বিতীয়টো খবৰ। সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ভাগ্য উদয় হ'ব মহিলাসকলৰ। আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰে পৰা 1250 টকাত নহয়, লগতে পাব ৰন্ধন গেছৰ ধন। ৰন্ধন গেছৰ ৰাজ সাহায্য প্ৰদানৰ বাবে প্ৰমাণপত্ৰ ঘৰে ঘৰে দিবলৈ যাব চৰকাৰী লোকে। অৰুণোদয়ৰ আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। পৰীক্ষামূলকভাৱে আহি আছে এক নতুন আঁচনি। আহি আছে নতুন ষ্টুডিঅ' ডিটিএইচ ষ্টুডিঅ'। অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজ সাহায্য। LPG কিনিলে 250 টকা ৰাজ সাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা হৈছে এই প্ৰথম আঁচনি। অৰুণোদয় 1 আৰু 2 কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা। অৰুণোদয়ৰ 3.0 কালি মুখ্যমন্ত্ৰী কৰিছে এই ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ আন এটা বিশেষ খবৰ। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত অসমত ভয়ংকৰ ঘটনা সংঘটিত হ'ল। ৰাজপথত পাকিস্তানৰ পতাকা অংকন দেশদ্ৰোহীৰ। হিন্দু মুছলমানৰ মিলন ভূমিচাপৰত এই কাণ্ড দুষ্কৃতিকাৰীৰ। চাপৰ ৰেল ষ্টেচনত ভাৰত বিৰোধী কাৰ্যকলাপ। দেশদ্ৰোহীৰ চিৰবৈৰী পাকিস্তানৰ পতাকা ৰঙেৰে অংকন কৰিছে। ঘটনাৰ উমান পাই লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে লগে লগে পতাকাখন অঁকা স্থান চাফা কৰিছে। ঘটনাক কেন্দ্ৰ কৰি চাপৰত এতিয়া উত্তেজনা। এই মুহূৰ্তত আহি পৰিছে আজিৰ আন এটা বিশেষ খবৰ। EVMৰ ফলাফলত দেখা গ'ল বিসংগতি। পূৰ্বে পৰাজিত হোৱা প্ৰাৰ্থী পুনৰ ভোট গণনাত বিজয় হ'ল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হৈছিল পুনৰ ভোট গণনা। 2022 নৱেম্বৰত হাৰিয়ানাৰ পানীপথত হৈছিল গাঁওবুঢ়া নিৰ্বাচন। গাঁওবুঢ়া নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল EVM। নিৰ্বাচনত পৰাস্ত হৈছিল মোহিত কুমাৰ নামৰ প্ৰাৰ্থীজন। ফলাফলক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাৰ্থীগৰাকী। 2025 31 জুলাইত উচ্চতম ন্যায়ালয়ে দিয়ে পুনৰ ভোট গণনাৰ নিৰ্দেশ। পুনৰ ভোট গণনাত জয়ী হয় পূৰ্বে পৰাস্ত হোৱা মোহিত কুমাৰ। EVMৰ ফলাফল ভুল বুলি প্ৰমাণ হ'ল।